কাহ চাপিল আমবাৰী হেঙেৰাবাৰী আমবাৰীৰ চাহ পৰ্বৰ পিছত হেঙেৰাবাৰীতো চাহ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ নিৰ্বাচনী প্ৰচাৰ নচলাই অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপিৰ পৰা আঁতৰি গৈছিল ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদ পঞ্চায়ত নিৰ্বাচনৰ সময়ত সংঘাতত লিপ্ত হৈছিল দুই দলৰ নেতৃত্ব কিন্তু এতিয়া পৰিৱেশ সলনি হৈছে বৃহস্পতিবাৰে আমবাৰীত দলে বলে বিজেপি নেতৃত্ব আমবাৰীত বিজেপিয়ে ললে চাহৰ সোৱাদ উত্তৰ পূৰ্বৰ যিখিনি আঞ্চলিক ৰাজনৈতিক দল আছে সেইখিনিৰ লগত ভাৰতীয় জনতা পাৰ্টিয়ে লোকসভা নিৰ্বাচনতো আমাৰ যি ৰাজনৈতিক মিত্ৰতা তাক আমি অব্যাহত ৰাখিম অগপকো হেঙেৰাবাৰীলৈ নিমন্ত্ৰণ জনালে বিজেপিয়ে নিমন্ত্ৰণ ৰক্ষা কৰি দলে বলে অগপ নেতৃত্বও পালেহি হেঙেৰাবাৰীত উষ্ম সম্ভাষণৰ পিছতে যুটীয়াভাৱে সম্বোধন কৰিলে সংবাদমেল শনিবাৰে অমিত শ্বাহৰে বৈঠক অগপ নেতৃত্বৰ শনিবাৰে অগপ বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা অহাকালি গণ পৰিষদ দলৰ এটা প্ৰতিনিধি দলে আমাৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰি সিট সম্পৰ্কত বা বাকি যিখিনি আলাপ আলোচনা আছে সেইখিনি তেওঁলোকে সমাপ্ত কৰিব লোকসভা নিৰ্বাচনত মিত্ৰ দলেৰে উমৈহতীয়া প্ৰচাৰ চলাব বিজেপিয়ে অগপ সভাপতি অতুল বৰাই সংবাদমেলতে কলে নৰেন্দ্ৰ মোদীকে বিচাৰে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ প্ৰধানমন্ত্ৰীৰ ৰূপত চাব বিচাৰো প্ৰধানমন্ত্ৰী হিচাপে পাব বিচাৰো আমাৰ ৰাজ্যখনৰ উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ ত্বৰান্বিত হোৱাৰ স্বাৰ্থত শুকুৰবাৰৰ সংবাদমেলতে স্পষ্ট হ'ল অগপ বিজেপিৰ নিৰ্বাচনী ইছ্যু হ'ব নৰেন্দ্ৰ মোদী নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যুক লৈ ভোট নিবিচাৰে অগপই বিজেপি দলে সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ ওপৰত আমাৰ যিটো স্থিতি তাত আমি দৃঢ় আৰু অটল এজিপি দলে তেওঁলোকৰ স্থিতি পুনৰ দোহাৰিছে এজিপিয়েও তেওঁলোকৰ স্থিতি ডাইলুট কৰা নাই এজিপিয়েও নিজৰ স্থিতিত যথাস্থিতিত আছে সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ ওপৰত বিজেপি দল কমিটেড কিন্তু আমি কনসেনসাস আৰু কনসালটেশনৰ জৰিয়তে আমি এই সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন আমি আনিম গতিকে আমি দুইটা দলে সিদ্ধান্ত লৈছো যে ইয়াৰ ওপৰত কথা আমি লোকসভা নিৰ্বাচনৰ পিছত ভাল কৰি আমি পাতিম এতিয়া কথা হ'ল কংগ্ৰেছক প্ৰতিৰোধ কৰিবলৈ সকলো পাহৰি কাহ চপা আমবাৰী হেঙেৰাবাৰীয়ে সঁচা অৰ্থত প্ৰতিৰোধ কৰিব পাৰিবনে কংগ্ৰেছক কেমেৰা পাৰ্চন সুনীত শইকীয়াৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট